100 হ'ব খালি সেই যুগটোৰ জায়গাত বিয়োগ 100 বিয়োগ হ'ব তেওঁলোকৰ যুগৰ জায়গাত বিয়োগ হ'ব 126 বিয়োগ 100 মাইনাস এতিয়ালৈকে প্লাস মাইনাস 26 হৈ আছে এই 26 টো মাইনাস কৰিবৰ কাৰণে মোৰ বন্ধুজনে ঘূৰি ফুৰিছে আৰু 26তকৈ কমত পেলাব পাৰে নেকি তেওঁটো জানে আৰু কেটামানলৈ ইফালিফালটো হোৱাটো পাৰ্গতে আৰু আপোনাৰ বন্ধুজন কোন হ'ব পাৰে মোৰ বন্ধুজন কোন হ'ব পাৰে পৃথিৱীয়ে জানে আৰু আপুনি কি কথা কৈছে সেইজন যিজনে আমাৰ লগত থাকি বুকুত কামুৰি তেওঁলোকৰ নিচিনা তেওঁলোকক কৈছোঁ যে এই সাপডাল এতিয়া জন্ম হৈছে নে আজমল এজিপি বিজেপি হাতত হাত ধৰি যে ৰাজ্যসভাৰ দুজন কেণ্ডিডেট দিলে যিখিনি আপোনাৰ হাতত আছিলে সেই সময়তো আছিলে সাপডাল এতিয়াহে হ'ল নেকি সেই সাপ তেতিয়া নাছিল নেকি কোনে নাজানে ৰাজ্যসভাত তেওঁলোকে একেলগে কেণ্ডিডেট দিছিল বিজেপি এজিপি ইউডিএফে একেলগে বিধানসভাৰ চৌহদত বাহিৰত আহি একেলগে হাত দাঙি আমাৰ জুতিয়া আমাৰ প্ৰাৰ্থী সেই সময়ত এই সাপডাল ক'ত আছিলে সেই সাপ ক'ত আছিলে সেই সাপে এতিয়া দংশন কৰিব তেওঁলোকক ৰখি আছিল যে তোমালোকে এইবিলাক মিছা কথা ক'বা মই দংশন কৰিম সাপডাল আছে যদি তেওঁলোকে দংশন কৰিব কাৰণ বিৰোধিতা কৰিছোঁ সেইটো কোনো প্ৰয়োজন নাই এই সময়ত তেনেধৰণৰ কথা বতৰাই আমাৰ সমাজখন আমাৰ সেইজনৰ মুখত দি পেলাই আৰু বিশৃংখলতাৰ সৃষ্টি কৰে এই কথা বতৰাবিলাকে আমাৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি কৰে এনেধৰণৰ কথা বতৰাবিলাক ব্যক্তিগতভাৱে প্ৰয়োজন নাই বুলি মই আগতো কৈছোঁ তেতিয়াও কৈছোঁ এতিয়াও কৈছোঁ আৰু আগলৈও ক'ম যে এই ধৰণৰ কথা বতৰাত সেই ধৰণৰ কথা বতৰা আজি আমি পাতিলে আমাক মানুহো হাঁহিব আজি এই তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত আমি পাতিব লাগে যে এতিয়া আপোনাৰ যে বিহাৰত সবতকৈ ইছ্যু কি হৈছে জানে ইছ্যু এটাই হৈছে যে তেজস্বীয়ে কৈ দিলে এইবাৰ চৰকাৰ হ'লে আমি 10 লাখ চাকৰি দিম সেইটো মেৰামতি কৰোঁতে তেওঁলোকে পাহৰি গ'ল যে তেওঁলোকে 2 কোটি চাকৰি দিম বুলি কৈছে প্ৰথমে 2 কোটিৰ উত্তৰটোহে তেওঁলোকে দিব লাগে সেই 10 লাখ কেনেকৈ দিব ক'ৰ পৰা দিব সেইটো প্ৰশ্ন উঠি আছে তোমালোকে 12 লাখৰ কিমান দিলা সেইটো হিচাপ লৈ আহা ভোটটো লৈ যোৱা আমি সেইবিলাক কথা কওঁ ল'ৰা ছোৱালীবিলাকে সেইবিলাক কথা সুধিবলৈ তথ্য এতিয়া ক'ভিডৰ দিনত বহুত চাকৰি গৈছে মানুহৰ হাতত টকা পইচা নাই বস্তু বাহানিৰ দাম বহুত সেই কথাবিলাকৰ উত্তৰ চৰকাৰখনে দিব লাগে সেইবিলাক নীতি গোটেইখন ক্ষেত্ৰত কিন্তু দেখা গৈছে যে বিৰোধী দলে কোনো এটা সন্তোষজনক স্থিতি লোৱা নাই আমি যিমান পাৰোঁ লৈছোঁ কিন্তু আমাৰতো পুলিচ লগাই দিয়ে ন এই আপোনাৰ এতিয়া যে আপোনাৰ এই আমি যে অংগীদাৰ আমাৰ আৰু বাকীবিলাকে যে গৈ আমি যে এই SI কেলেংকাৰীৰ কাৰণে গ'লোঁ মহিলা পুলিচ নোহোৱাকৈ তেওঁলোকক মাৰপিট কৰিলে ন আমাকতো দিলেই বাৰু জেললৈ পঠিয়াইছিলে পুলিচ লগায় পুলিচ কেতিয়া লগায় ব্ৰিটিছ শাসনৰ সময়ত চাওক আমি আন্দোলন কৰি আছোঁ আমাক খুব ব্ৰিটিছে একো কৰা নাছিল যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হ'ল মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত তেতিয়াই ব্ৰিটিছে পুলিচ লগাই দিলে পুলিচ যেতিয়া লগায় তাৰপিছতে অধপতন আহে ব্ৰিটিছ সিংহ ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল ইতিহাসে কয় যে যেতিয়া পুলিচ লগায় অসহিষ্ণু হৈ যায় যেতিয়া চৰকাৰ এখন তেতিয়াই তেওঁলোকৰ পতন আহে তেওঁলোকৰ পতন অহাৰ কাৰণে আজিৰ এই অৱস্থা দ্বিতীয় কথাটো হ'ল এটাটো অসহিষ্ণু আৰু চাব যে ডাঙৰ অফিচাৰবিলাক যেতিয়াই দিল্লীলৈ ডেপুটেশ্যনলৈ যায় তেতিয়াই সেই এখন চৰকাৰৰ অশনি সংকেত তাৰমানে চৰকাৰখন যাওঁ অৱস্থা আমাৰ ইয়াৰ ডাঙৰ অফিচাৰবিলাক এতিয়া দিল্লী ডেপুটেশ্যনলৈ গৈছে এই চৰকাৰৰ ৰাজনৈতিক আয়ুস মাত্ৰ 6 মাহ কংগ্ৰেছত ভোট দিয়ক হৈ গ'ল কথাখিনি হিচাপ বিকাশ এইবিলাক কথা বতৰা যেতিয়া দেখা যায় তেতিয়া মোতকৈ মোৰ সেই বন্ধুজনে অংক ভালকৈ বুজে কাৰণ কোন সময়ত এজিপিত থাকিব লাগে কোন সময়ত ছাত্ৰ সন্থাত থাকিব লাগে কোন সময়ত কংগ্ৰেছত থাকিব লাগে কোন সময়ত বিজেপিত থাকিব লাগে তেওঁ ভালকৈ বুজিছে সেইকাৰণে তেওঁ এতিয়া থৰক বৰক লাগিছে আৰু তাতোকৈ থৰক বৰক লাগিছে যে আপোনালোকে দেখিছে বিহাৰত আপোনালোকে দেখিছে ন বিহাৰত আমাৰ নেশ্যনেল টিভিকেইটাই কৈ আছিলে কেইদিনমানৰ আগত যে বিজেপি জিকিব প্ৰথম ফেজতে এতিয়া 71টাৰ ভিতৰত 60টা কংগ্ৰেছক দিছে যিকেইটা অঞ্চলত কংগ্ৰেছ আৰু RJDৰ বেয়া সেইখিনিতে গতিকে এই কথাবিলাক দেখি মোৰ বন্ধুজন অকণমান মানে ৰাজনৈতিক পত্ৰ বিজ্ঞানীটো তেওঁ আগতে বুজে সেইকাৰণে বহুতে কৈছে যে কংগ্ৰেছৰ নেতাসকলৰ লগত বোলে দিল্লীত তেওঁ বোলে খুব সম্পৰ্ক ৰাখিছে আমাৰ কংগ্ৰেছৰ কথা হ'ল যে দিল্লীয়ে ক'লেও এবাৰ তেওঁ আমাক নলওঁ কাৰণ আমাৰ লগত থাকি চকুত থাকি বুকুত কামুৰিছে নহয় তৰুণ গগৈৰ নিচিনা জ্যেষ্ঠ মানুহক যিদৰে তেওঁ অপমান কৰিছে সেই কথাবিলাক ৰাইজে দেখে নহয় ৰাজনৈতিক কাৰণত যাব পাৰে কিন্তু গগৈকৈ যি ধৰণে গালি পাৰিছে এটা কমিউনিটিক গালি পাৰা হয় নহয় তেওঁ সেই কথাবিলাকতো এতিয়া উজনিৰ মানুহে ভালকৈ বুজি পাইছে যিসকল মানুহে এতিয়া শিক্ষকক মাতি লৈ গৈছে জনজাতি শিক্ষকসকলক এতিয়াও আপুনি ইউটিউবত পাব মাতি নি শিক্ষকজনক অপমান কৰিছে
কৈছে এওঁ মদ খায় জুইত লগাই দিয়কচোন ফোনটো তেওঁ ৱাইফৰ লগত দিনটো খায় নে ৰাতি খায় এই কথাবিলাক কয় নে সেইটোহে সভ্যতা আমাৰ অসমীয়া সংস্কৃতিত আমি শিক্ষকক আমি সন্মান কৰোঁ সেইটোহে সভ্যতা নহ'লে এইটো আমি কি বুলি কওঁ সভ্যতাৰ সভ্য অসভ্য এনেকৈ কওঁ সেই কথাবিলাকলৈ আহিব গতিকে এই কথাটো স্পষ্ট হৈছে যে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব আৰু এই মহাজোঁটৰ চৰকাৰত আমাৰ খুব ভালকৈ আমাৰ অংকিতা দত্ত জিকিব এই কথাখিনি আজি স্পষ্ট হৈছে আৰু সেইকাৰণে মোক মাতাৰ কাৰণে আমাৰ কৰ্মীসকলো আহিলে আপোনালোকো আহিলে এইখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলোঁ আপোনালোকে যদি কিবা সুধিব খোজে পাৰিব